ভয় খাব নালাগে আমাক আজি লিখিত প্ৰতিশ্ৰুতি দিছে শিক্ষামন্ত্ৰী ছাৰেও আমাক খবৰ দিলে আজি আমাক লিখিত প্ৰতিশ্ৰুতিও দিছে তাৰপিছত এটা কথা ক'ব বিচাৰিছো কিন্তু অসমৰ বোৱাৰী অসমৰ জীয়াৰীয়ে কনকলতা আৰু জয়মতীৰ তেজ আমাৰ গাত আছে কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশা কৰিছো যাতে আমাৰ ৰন্ধন কৰ্মীক এজনীও ইয়াৰ পৰা গুচি নাযায় যি মতে প্ৰতিশ্ৰুতি তেখেতে কৈ আছে যাতে এজনীও গুচি নাযায় আৰু লাষ্টত এটা কথাই তুমি বিচাৰিছো মানে শব্দ তিনিটা লাগিব আমি শব্দ আলোচনাটো যাম আমি আন্দোলনো কৰিম আৰু আমি আইনতো যাম এই মুহূৰ্তত আমি জনতা ভৱনৰ সন্মুখত আছো আৰু ইতিমধ্যে ৰন্ধন কৰ্মীসকল আৰু অসম চৰকাৰৰ মাজত শিক্ষামন্ত্ৰীৰ সৈতে তেখেতলোকে আলোচনা কৰি ইতিমধ্যে তেখেতলোকে বাহিৰলৈ ওলাই আহিছে আলোচনাৰ অন্তত আচলতে কি হ'ল অসমবাসী ৰাইজক তেখেতলোকৰ আলোচনা কিমান সফল হ'ল তেওঁলোকৰ সহকৰ্মীসকলক আচলতে তেখেতলোকে বাৰ্তা দিব বিচাৰিছে আমাৰ সৈতে ৰন্ধন কৰ্মীসকলৰ আচলতে যিসকল প্ৰতিনিধি অসম চৰকাৰৰ মন্ত্ৰীবৰ্গৰ সৈতে তেখেতলোকে আলোচনাত মিলিত হৈছিল উপদেষ্টা আমাৰ সৈতে উপস্থিত আছে আজি যিহেতু মুখ্যমন্ত্ৰীৰ লগত আপোনালোকৰ আলোচনা হোৱা কথা আছিল কিন্তু শিক্ষামন্ত্ৰীৰ লগত আপোনালোকৰ আলোচনাখিনি হ'ল এই মুহূৰ্তত কি ধৰণৰ আলোচনা হ'ল মই অকণমান আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম প্ৰথম কথা হৈছে আমি ছাৰক সুধিলোঁ শিক্ষামন্ত্ৰী ছাৰক সুধিলোঁ যে ৰান্ধনীসকলৰ কামখিনি যাব নেকি আমাৰ প্ৰথম প্ৰশ্ন সেইটোৱে আছিলে আমি আন্দোলনটো সেইকাৰণেই কৰিছিলোঁ যিহেতু নেকি কিছুমান বাতৰিও ওলাই আছে যে ৰান্ধনীসকলৰ 60,000 চাকৰি যাবগৈ আৰু তেওঁলোকে NGO আণ্ডাৰত যাবগৈ কেতিয়াবা NGOৰ পৰাও গুচি যাব লাগিব ছাৰক যেতিয়া সেই কথাটো সুধিলোঁ ছাৰে তিনিবাৰকৈ সুধিছোঁ এবাৰো নহয় তিনিবাৰকৈ সুধিছোঁ ছাৰে তিনিবাৰে এটাই কথাই কৈছে ৰান্ধনীসকলৰ কাম কেতিয়াও নাযায় চৰকাৰৰ লগতে থাকিব তেওঁলোকৰ মাননিৰ পৰা বৃদ্ধি হ'ব 22 তাৰিখৰ পিছত হয়তো কেবিনেটে সিদ্ধান্তটো ল'ব পইচা এটা বাঢ়িব আৰু দ্বিতীয় প্ৰশ্ন আছিলে যে আমাৰ কোন কোন জিলাত যাব আৰু জিলাত যাব বুলি প্ৰচাৰ ওলাই আছিলে তো সেইটো স্পষ্টভাৱে সুধিলোঁ তামোলপুৰ নাযায় বাক্সা নাযায় কোকৰাঝাৰ নাযায় চিৰাঙলৈও নাযায় ওদালগুৰি নাযায় কাৰ্বি আংলঙলৈ নাযায় কাৰ্বি আংলঙত ছাৰে নিজে কৈছে পাহাৰ এৰিয়াত ক'ত গাড়ী সোমাব কোনো কাৰণতে নাযায় 3-4খন জিলা তেওঁ আমাৰ ৰন্ধন কৰ্মী এখন বৈঠকত 2017 চনতে হেনো তেহেঁতি আলোচনা কৰিছিলে দুজনমান প্ৰতিনিধি নিজে ইয়াত চাইন কৰি থৈ গৈছে সেই কাগজখন মোৰ লগত আছে আমাৰ ৰান্ধনী সন্থা প্ৰতিনিধি তেওঁলোকে চাইন কৰি থৈ গৈছে যে NGO আহিলেও কোনো অসুবিধা নাই গতিকে সেইটো নিজে কোৰটো মাৰিছিলে আৰু আমি ছাৰৰ পৰা সম্পূৰ্ণভাৱে লিখিত প্ৰতিশ্ৰুতি আনিছোঁ ছাৰে লিখি দিছে সকলৰ কাম কেতিয়াও নাযায় এখন লিখি দিছে মই এখন ভাল পাইছোঁ ছাৰক প্ৰথমে ধন্যবাদ জনাইছোঁ এখন স্পষ্টভাৱে লিখি দিছে ইয়াত ভাল লাগিছে ছাৰক প্ৰথমে আমি ধন্যবাদ দিছোঁ ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ লগতে এটা কথা ক'ব বিচাৰিছোঁ অসমৰ বোৱাৰী আৰু অসমৰ জীয়াৰীয়ে কেতিয়াও ভয় নাখায় সুধিবৰ কাৰণে বিচাৰিম যিহেতু আপোনালোকৰ যিটো আন্দোলনত আপোনালোকে যিহেতু ডাইৰেক্টলি মুখ্যমন্ত্ৰীক আপোনালোকে টাৰ্গেট কৰিছিলে যে মুখ্যমন্ত্ৰী আৰু ৰন্ধন কৰ্মীসকলৰ মাজত যুদ্ধ হ'ব মুখ্যমন্ত্ৰীয়ে কিন্তু ধমকো দিছিল কথা কৈছোঁ প্ৰথমে মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ যিহেতু নেকি আমাক আলোচনাৰ কাৰণে মাতি আনিছে তেজ আমাৰ গাত আছে গতিকে আমি ভয় নাখাওঁ তো প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেই কথা ক'বলৈ বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰীক এটা কথা কৈ দিছোঁ আপোনাৰে ছোৱালী আপুনি আমাৰ দেউতা আপোনাক আমিয়ে মুখ্যমন্ত্ৰী পাতিছোঁ আপুনি ভাল ভাল কাম কৰে আৰু আশা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশা কৰিছোঁ যাতে আমাৰ ৰন্ধন কৰ্মীক এজনীও ইয়াৰ পৰা গুচি নাযায় যি মতে প্ৰতিশ্ৰুতি তেখেতে কৈ আছে যাতে এজনীও গুচি নাযায় আৰু লাষ্টত এটা কথাই ক'ব বিচাৰিছোঁ আমাৰ এবাৰ 3টা শব্দ মানে শব্দ 3টা লাগিব আমি শব্দ আলোচনাটো যাম আমি আন্দোলনো কৰিম আৰু আমি আইনতো যাম গতিকে আমি 3টাত যাম কিন্তু এতিয়া স্পষ্টভাৱে যিহেতু নেকি লিখি দিছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু ক'ব লাগিব প্ৰথমবাৰৰ কাৰণে এনেকুৱা এজন শিক্ষামন্ত্ৰী পাইছোঁ তেখেতক ধন্যবাদ দিবই লাগিব যিহেতু নেকি আগৰ বিজেপি চৰকাৰৰ দিনতে এজন শিক্ষামন্ত্ৰী আছিলে আমাক ৰঙা চকুৱে চাইছিলে এতিয়া এজন এনেকুৱা শিক্ষামন্ত্ৰী পাইছোঁ শিক্ষামন্ত্ৰী ছাৰে আমাক কিন্তু লগত বহাই আমাৰ লগত আলোচনা কৰিছে তাৰ কাৰণে ছাৰক ধন্যবাদ আৰু কোনো কাৰণতে ৰন্ধন কৰ্মীসকলে ভয় খাব নালাগে আমাক আজি লিখিত প্ৰতিশ্ৰুতি দিছে কোনো কাৰণতে আপোনালোকৰ কামটো নাযায় মাত্ৰ 6খন বা 7খন জিলালৈ যিহেতু নেকি NGO গৈছে আৰু আমি NGO বিলাকৰ কথাও সুধিলোঁ যে NGO ভাত চাত কিবা প্ৰয়োজন হ'লে আমাৰ 2 লাখ নাই আমি সেইখিনিও কৈছোঁ
আৰু খুব সোনকালে মাননিটো বঢ়াই দিব আৰু আমি তাৰ পিছতো এটা প্ৰস্তাৱ দি থৈ আহিছোঁ মাননি পোৱাৰ পিছত যদিহে আকৌ বিজেপি চৰকাৰ হয় তেতিয়া কিন্তু আমাক 4th গ্ৰেডটো লাগিব সেইটো স্পষ্টভাৱে কৈ আহিছোঁ মই ধন্যবাদ জনাইছোঁ আজি যিহেতু আলোচনা কৰি আহিলে কেনেকুৱা মনৰ অনুভৱটো খুবেই ভাল পাইছোঁ শিক্ষামন্ত্ৰী ছাৰলৈ মই মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ তেওঁ আমি জনাব বিচৰা কথাখিনি তেওঁ আজি খোলাখুলিকৈ কৈ দিলে আমাক লাগিছিলে প্ৰথমতে ওপৰত আমি গৈছিলোঁ NGO ইতিমধ্যে কোন কোন জিলাত সোমাব সেইখিনি কথা কৈ দিলে ছাৰে খুব ভাল লাগিছে এতিয়া আমাৰ বাক্সা জিলা আৰু তামোলপুৰ সেইখিনিতো আমাৰ টাৰ্গেট আছিলে কিন্তু বিটিআৰখিনিও আমাৰ যাব নেকি বুলি ভয় কৰিছিলোঁ কিন্তু আজি আমি শিক্ষামন্ত্ৰী ছাৰৰ পৰা জানি আমি খুবেই আনন্দ হৈছোঁ কি তেওঁ কৈছে কি যিবিলাক জিলাত গাড়ী মটৰৰ সুবিধা আছে সেইবিলাক জিলাত NGO যাব পাৰে কিন্তু আমাৰ ভিতৰুৱা অঞ্চলবিলাকত নাযায় বুলি কৈছে আৰু এইটো প্ৰস্তাৱ আগৰ 2017 চনতে তাৰমানে লৈ থোৱা হৈছিলে বোলে সেইকাৰণে এতিয়া আমাৰ প্ৰতিনিধিয়ে কিছুমান কথা চাইন টাইন কৰা আছিলে সেইকাৰণে NGO সোমাবলৈ বাধ্য হৈছে এতিয়া আমি খুবেই আনন্দ যাতে তাৰ পাছৰ পৰ্যায়ত কি হয় সেইটো আমি বিবেচনা কৰিম আৰু পাছত এইটোৱে